ভরা। পিতৃর মাতৃর পাশে সরিলা বন্ধন, কৈলায় উগ্র কেন কন্দ্রীপতি নারায়ণ। রাম সন্দীপনি গুরু গৃহে পঢ়িলা শাস্ত্র, গুরুক দক্ষিণা দিলা মৃতক পুত্রক। রাম সমে মথুরাক পুনরূপী আখি, ও আসন্ত আনন্দে যদু পুলক প্রকাশী। শুক নিগদতি শুনি ওক পৰীক্ষিত, ও পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ। হে ৰাম যেহি দিনা দামোদৰে চৰিলা গোকুল, সেইদিনা ধৰি গোপী সমস্তে আকুল। কৃষ্ণৰ বিৰহ তাপে আতি তনু ভাৱে, তাৱে নায়ান বাক্য কৃষ্ণ গুণ মাত্ৰ গাৱে। কৃষ্ণ বিনে নজায়ান বিষয় কমতি, ও কৃষ্ণ কস্মৰণে আসৈ ক্ৰন্দনয় উভতি। যেবে গোপী সকলে বংশীৰ শুনৈ ৰাৱ, কৃষ্ণক সুমৰি মহামৰ্মে দহৈ গাৱ। গোবৎসক দেশন্ত লোতক পৰে জৰি, কান্দৈ মকমকী মনে মাধৱক স্মৰি। ধ্বজ বজ্ৰ অঙ্কুশয় অঙ্কিত খোজ যত, কদাচিতো দেশয় বৃন্দাবন প্ৰদেশত। শৰীৰত অগ্নি লাগি প্ৰাণ যায় পুতি, কৃষ্ণ বুলি খোজতে পাৰে লুটি। গোপীসকলৰ কাৰণে কৃষ্ণ মহাধন ৰাস। প্ৰভুসকল যিদিনাখন গোপীসকলে ভগৱান কৃষ্ণৰ নিমিত্তে গৃহ বাস পতি পুত্ৰ সকলোকে পৰিত্যাগ কৰি বৃন্দাবনলৈ আহিছিল, ভগৱান কৃষ্ণই তেওঁলোকক সুধিছিল যে হে গোপীসকল, তোমরা সবে পতি পুত্ৰ ধন জন গৃহ বাস সকলো পৰিত্যাগ কৰি যে মোৰ ওচৰলৈকে আহিলা, এইটো বাৰু উচিত হৈছে জানো? উচিত হোৱা নাই। এতেকে তোমালোক ঘৰলৈ গুচি যোৱা, কিয় যে এই কথাটো সমাজে বেয়া বুলিব। পৰপুৰুষৰ সৈতে পৰ স্ত্ৰীৰ ক্ৰীড়া ই গৰিহীত কৰ্ম, সমাজে ইয়াক গৰিহণা দিয়ে। আৰু ধৰ্মশাস্ত্ৰও ইয়াক নিষিদ্ধ কৰিছে, বেদেও ইয়াক নিষিদ্ধ কৰিছে। গতিকে তোমরা আমি সকলোৱে বিশেষকৈ উজনি অসমত আপোনালোকে ৰাসৰ প্ৰভাৱ সাংঘাতিক, আপোনালোকে নিজে কৰে, ইয়াতো নিশ্চয় হয়। মন কৰিব ভাগৱত শাস্ত্ৰৰ বিলক্ষণযুক্ত দিব্যলীলা ভগৱানৰ ৰাস পঞ্চাধ্যায় ৰাসৰ মাধ্যমেৰে ভক্তিৰ চূড়ান্ত দিশ প্ৰকট কৰিছে ভাগৱতে। শ্ৰী ভাগৱতে এই কথা এক বিলক্ষণযুক্ত দিব্য লীলা হিচাপে, নিত্য লীলা হিচাপে ভগৱানক দেখুৱাইছে। সেইকাৰণে ৰাস প্ৰাৰম্ভণি হৈছে, কিন্তু ৰাসৰ সমাপ্তি হোৱা নাই। ভাগৱত প্ৰাৰম্ভণি কৰিলে, কিন্তু তাৰমানে ৰাস আজিও শেষ হোৱা নাই, ৰাস আজিও চলি আছে। যিসকল একান্ত ভগৱানৰ সমৰ্পিত ভক্ত, তেওঁলোকৰ লগত ভগৱানে আজিও ৰাস ক্ৰীড়া কৰে। এনে কি
ভগৱান ৰামচন্দ্ৰইও ৰাসক্ৰীড়া কৰা বুলি উল্লেখ আছে, কিন্তু সেই ৰাসক্ৰীড়া গুপ্ত ৰাসক্ৰীড়া আছিল, প্ৰকাশ্য কৰা নাছিল। ভগৱান গোকুল কি কয় নিত্য ধাম বৈকুণ্ঠতো ভগৱানে ৰাসক্ৰীড়া নিত্য ৰাসক্ৰীড়া কৰে, কিন্তু সেইবিলাক কোনেও নেদেখে। কিন্তু পৃথিৱীত দ্বাপৰ যুগত ভগৱান কৃষ্ণ, মোৰ কানহায়ালাল দৈৱকীনন্দন কৃষ্ণ কিন্তু খোলাখুলিকে সকলোকে দেখুৱালে। কিহৰ কাৰণে? এটা প্ৰমাণ কৰিবৰ কাৰণে। আপোনালোকে চাব যে ভগৱান আৰু ভক্ত, আপোনালোক ভক্ত আৰু ভগৱান, ভগৱান আৰু ভক্তসকলৰ মাজত এখন প্ৰাচীৰ থিয় হৈ আছে, বেৰ এখন থিয় হৈ আছে, বাধা। সেই প্ৰাচীৰখনৰ কাৰণে আমি ভক্তবিলাকে ভগৱানক সততে নাপাওঁ। প্ৰাচীৰখনৰ নাম কি? মায়া। প্ৰাচীৰখনৰ নাম হল মায়া। সেইখন প্ৰাচীৰ কেৱল মাত্ৰ নহয়, মায়া হল পৰীক্ষা। আপুনি কিমান স্তৰৰ ভক্ত, ভগৱানক প্ৰাপ্তি কৰাৰ অধিকাৰ আপোনাৰ আছে নে নাই, তাৰ এক এক পৰীক্ষা মায়াই আপোনাক কৰিব, তাৰ পিছত বাট মুকলি কৰিব আপুনি। কিন্তু ৰাসলীলাৰ যেতিয়া ভাগৱত পঞ্চাধ্যায়, ৰাস পঞ্চাধ্যায় সংস্কৃত ভাগৱতত শ্লোক আৰম্ভ হৈছে, ভগৱান অপীত ৰাত্ৰি শাৰদোৎফুল্ল মল্লিকা বিশ্রন্তি মনঃ চক্রে যোগ মায়া উপশ্রিতা। বিশ্বরন্তি মনঃ চক্রে যোগ মায়া উপশ্রিতা। চাব, যি মায়াই ভগৱানক পাবৰ কাৰণে ভক্তৰ কাৰণে বাধাৰ প্ৰাচীৰ হৈ থাকে, আজি ভগৱানে সেই মায়াক আদেশ কৰিছে যে হে মায়া, তুমি আজি এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে, ভগৱান অপীত ৰাত্ৰি শাৰদোৎফুল্ল মল্লিকা, এক মানে লক্ষ্মীৰ শ্ৰীমুখৰ নিচিনা উজ্জ্বল ভাৱে প্ৰকাশিত উদিত পূৰ্ণিমাৰ চন্দ্ৰৰ প্ৰভাৱ আৰু প্ৰকাশে বৃন্দাবন ক্ষেত্ৰক সিদিনাখন ইমান ৰঞ্জিত কৰি তুলিলে। এনে এবিধ সুগন্ধি পুষ্প নাই যি বিকশিত হোৱা নাই। পূৰ্ণ বিকশিত পুষ্পৰ পৰা প্ৰকাশিত সুগন্ধিয়ে সমস্ত বৃন্দাবনৰ পৰিৱেশ বেলেগ ধৰণৰ কৰি তুলিলে। প্ৰতিজোপা সুগন্ধি পুষ্পৰ পৰা বিকশিত সেই ৰেণু বিলাকে ৰিব ৰিব বলি থকা মলয়া বতাহৰ লগত এনেধৰণে বিয়পি পৰিছিল যে সৰ্বসাধাৰণ মানুহ কামত বিমোহিত হৈ বাগৰি বাগৰি পৰে। এনেকুৱা পৰিৱেশ বৃন্দাবনত নিৰ্মাণ। অলিকুল ভোমোৰা বিলাকে এনেধৰণে পুষ্পবিলাকত নৃত্য কৰিবলৈ আৰম্ভ কৰিলে, ময়ূৰ বিলাকে এনেধৰণে চালি ধৰিব ধৰিলে, ককিল কণ্ঠত কুলিয়ে মাতিব ধৰিলে, বৃন্দাবনৰ পৰিৱেশ বেলেগ ধৰণৰ পৰিৱেশ নিৰ্মাণ। কাৰ্তিক মাহৰ সেই বিশেষ পূৰ্ণিমা ভগৱান কৃষ্ণৰ মন গল যে ইমান সুন্দৰ পৰিৱেশত মই ভক্তসকলৰ লগতে থাকিব লাগে। আৰু সেইকাৰণে ভগৱানে কি কৰিলে, ভগৱান অপীত ৰাত্ৰি শাৰদোৎফুল্ল মল্লিকা, এনেকুৱা এটা সুন্দৰ বাতাবৰণত ভগৱান কৃষ্ণই গোপীসকলক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ললে। মায়াক কলে, আজি কিন্তু তুমি বাধাৰ প্ৰাচীৰ, আজি তোমাৰ বাধা মোৰ ভক্তই নামানিব। তুমি আজি আয়োজক হব লাগিব, উদ্যোক্তা হব লাগিব। ভক্ত আৰু ভগৱান মিলিত হব, ভক্ত আৰু ভগৱানে দিব্য লীলা সম্পাদিত কৰি ভক্ত আৰু ভগৱান এক হৈ যাব। আজি এই ব্যৱস্থাৰ তুমি মুখ্য আয়োজক হব লাগিব। কামদেৱক আমন্ত্ৰণ কৰিলে, আহা, তুমিতো কৈলাশপতি ভগৱান শিৱক তুমি পঞ্চবান নিক্ষেপ কৰি পেলাই কামনাত ৰত কৰাব খুজিছিলা, আজি মোৰ তাতে প্ৰভাৱ পেলাইছো, তোমাৰ চাও তোমাৰ কিমান। কামদেৱো আহিল সাজি আছে, কিন্তু ভগৱান কৃষ্ণৰ নোম এডালকো তেওঁ স্পৰ্শ কৰিব নোৱাৰে। যাৰ কাৰণে কামদেৱ আহি ভগৱানৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰিলে যে প্ৰভু মই হাৰ মানিলো, মোক তোমাৰ পুত্ৰ হিচাপে গ্ৰহণ কৰিব। হে প্ৰভুসকল, ভক্তৰ কাৰণে ভগৱানে, আপোনালোকে চাব যে অন্য দিনা যি বংশীধ্বনি ভগৱানে গোপীসকলৰ কাৰণে বা
অন্য সময়ত ভগৱানে যি পঞ্চম নাদে বংশীত ধ্বনি কৰে, ৰাসক্ৰিয়াৰ দিনা ভগৱানে কিন্তু সেই বংশীত ধ্বনি কৰা নাই। ভাগৱতত লিখিছে এইটো কি বুলি কৈছে, গীত বুলি কৈছে, গীত, বেণু গীত, বংশীত ধ্বনি কোৱা নাই। ৰাস পঞ্চাধ্যায়ত কি বুলি কৈছে, বেণু গীত, গীত গাইছে ভগৱান পঞ্চম নাদ। আৰু আচৰিত কথা এইটোৱেই যে সকলো গোপীয়ে সেই বেণু গীত কৰ্ণগোচৰ কৰা নাই, কৰিব পৰা নাই। প্ৰভুসকল, আমি ইয়াতে যিমান ভক্ত বহি আছো, সকলোৱে ভাগৱত কথা শুনি আছো। ইয়াৰ মাজত বহি থাকিও কোনোবাই ভাগৱত নুশুনাকেও বহি থাকিব পাৰে, ইচ্ছা কৰে। পাৰে, অন্য মনটো থৈ দিলে হ'ল, নুশুনিব। গোপীসকলে ভগৱানৰ বেণু গীত সকলো গোপীয়ে শুনা নাছিল। কোনবিলাক গোপীয়ে শুনিলে তেতিয়াহলে? যিবিলাক গোপীয়ে ভগৱান কৃষ্ণক প্ৰাণবল্লভ মানিলে, প্ৰাণবল্লভ স্বামী মানিলে, তেওঁলোকেহে শুনিলে। তুমি মোক স্বামী মানিছা, তুমি আহা। তুমি মোক স্বামী মানিছা, তুমি আহা। কিছুমানে পুত্ৰবৎ ভগৱানক ভাল পায়, তেওঁ আহিব নালাগে, তেওঁতো মাতৃ হৈ গল। কোনোবাই তেওঁক নাতি হিচাপে ভাল পায়, কোনোবাই বন্ধু হিচাপে ভাল পায়, কোনোবাই পুত্ৰ হিচাপে ভাল পায়, তেওঁলোক থাকক। কিন্তু যিবিলাকে বল্লভ মানিছে, প্ৰাণবল্লভ মানিছে, প্ৰাণবল্লভ বা গোপীসকল ভগৱান কৃষ্ণৰ বেণু গীত শুনি তেওঁলোক কৃষ্ণৰ ওচৰলৈকে যাবলৈ সাজি আছে। যেই যাবলৈ ওলাল ভগৱান কৃষ্ণই বেণু গীত গালে, তেওঁলোক যাবলৈ ওলাল বৃন্দাবনলৈ। এই নিশাখন স্বামী পুত্ৰ দেৱৰে তেওঁলোকক বাধা দিলে, ঘৰৰ ভিতৰত বন্দী কৰিলে। এই যে কৃষ্ণৰ বিৰহ হল, তেওঁলোকে কৃষ্ণ প্ৰাপ্তিৰ পৰা যে বাধা হল, সেই তাপত তেওঁলোকে তাপিব ধৰিলে ঘৰৰ ভিতৰত। প্ৰভুসকল, যেতিয়া ব্যক্তি এজন তাপে কৃষ্ণ বিৰহত, মই কৃষ্ণ পাব লাগে, মোক কৃষ্ণক লাগে, এই তাপত যেতিয়া মোক বিষয় সুখ লাগে, এইটো তাপতো মানুহে তাপে। সেইটো তাপৰ জুইকুৰা বেলেগ, এইটোতো ত্ৰিতাপ ক্লিষ্ট তাপ। সত্যগুণ, ৰজগুণ, তমগুণ, তিনি গুণৰ দ্বাৰা যি মানুহ জীৱ সংসাৰ আছে, তাত আকৌ ত্ৰিতাপ ক্লিষ্ট জীৱবিলাক আছে। আধি ভৌতিক তাপ, আধ্যাত্মিক তাপ আৰু আধি দৈবিক তাপ। এই তিনি তাপত তাপক্লিষ্ট বিষয় যিবিলাকৰ যি তাপ, এই তাপত পুৰি পুৰি দহি দহি শেষ হৈ যায়। কিন্তু কৃষ্ণ বিৰহত যেতিয়া এজন ব্যক্তি তাপে, তেতিয়া তেওঁৰ জগতৰ সমস্ত পাপ সেই তাপত বিনাশ। পাৰ্থক্য এইটোৱে। আচ্ছা, তেওঁৰ যেতিয়া তেওঁলোকৰ শৰীৰৰ যিমান বিলাক পাপ, এইবিলাক তেওঁলোকে কৃষ্ণ বিৰহৰ তাপত যেতিয়া তেওঁলোকৰ বিনাশ হৈ গল, তেতিয়া তেওঁলোকৰ শৰীৰ শুদ্ধ হৈ গল। তেতিয়া তেওঁলোকে ধ্যান কৰিলে, কৃষ্ণ ধ্যান। কিছুমানৰ ধ্যান সমাধি ইমান উচ্চ পৰ্যায়ৰ হৈ গল, তেওঁলোকে তাতে প্ৰাণ ত্যাগ কৰি দিলে, গৈ কৃষ্ণত বিলীন। আৰু কিছুমানে তৎক্ষণাত তাতে দিব্য শৰীৰ প্ৰাপ্তি কৰিলে। আৰু সেই দিব্য শৰীৰ বিলাকে বৃন্দাবনলৈকে লৰি লৰি গুচি আহে। প্ৰভুসকল, বহুতে কব খোজে, এই কাৰণে মই দিব্য শৰীৰ বুলি এইটো কৈছো, ভাগৱতত বৰ্ণন হৈছে যে বৈষয়িক শৰীৰৰ লগত তেওঁলোকৰ আৰু কোনো সম্পৰ্ক নাই। যদি থাকিলেহেঁতেন বৈষয়িক শৰীৰৰ লগত সম্পৰ্ক, তেতিয়াহ'লে তেওঁলোকে ডিঙিৰ হাড়ডাল আকৌ ভৰিত পিন্ধিলেহেঁতেন, ওঠৰ বৰহমথুৰিৰ বোল তেওঁলোকে চকুত লগালেহেঁতেন, চকুৰ অঞ্জন তেওঁলোকে ওঠত লগালেহেঁতেন নেকি? পতিৰ মেখেলা তেওঁলোকে মূৰত গাঁঠিছে, কেনেকে গৈছে ভাবকচোন। তাৰমানে কি, বৈষয়িক শৰীৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্কই নাই। আৰু সেই ভাজে গৈ ভগৱান কৃষ্ণ, ভগৱান কৃষ্ণ কিন্তু তেওঁলোকক তেনেকে দেখা নাই, এক দিব্য শৰীৰ। প্ৰভুসকল, মনত ৰাখিব, ভগৱান কৃষ্ণ যদিও দৈৱকীৰ নন্দন হৈ পৃথিৱীত আহিছে, তেওঁ কিন্তু শৰীৰ বিষয় নহয় ভগৱানৰ, মাত্ৰ লীলা কৰিবৰ কাৰণে নৰৰূপ ধাৰণ কৰিছে। ভগৱানৰ শৰীৰ দিব্য শৰীৰ। দিব্য শৰীৰ ভগৱানৰ লগত আলিংগন কৰিবৰ কাৰণে সেই শৰীৰ বিলাক আমাৰ নিচিনা এনেকুৱা অধম শৰীৰে ক'ত ভগৱানৰ লগত আলিংগন।
দিব্য শৰীৰে হ'ব লাগিব তেওঁলোক। আৰু সেইকাৰণে ভগৱানে তেওঁলোকক দিব্য শৰীৰ কৰি পেলালে। সেইকাৰণে চাব আপোনালোকে যে ৰাস নৃত্য কৰোতে কৰোতে গোপীবিলাকৰ ভাগৰ লাগিলে। ভাগৰ লগাৰ কাৰণে, গৰম বেছি লগাৰ কাৰণে ভগৱানে নিজৰ পীতাম্বৰী বস্ত্ৰৰে তেওঁলোকক এনেকে বাঁহ দিছে। কোনোবা গোপীয়ে যদি কৈছে যে মোৰ ভৰিখন বিষাইছে, মোৰ ভগৱান, মোৰ প্ৰভুই প্ৰাণ বল্লভা গোপীসকলৰ চৰণ এনেকে মালিচ কৰিছে। কোনোবা গোপীয়ে ভগৱানৰ পিঠিতে লগাই পেলাই জিৰণি লৈছে। এনে সৌভাগ্য কোন ভক্তৰ হ'ব পাৰে এবাৰ ভাবকচোন। কাৰ জীৱনত এনে সৌভাগ্য? আপোনাৰ মোৰ জীৱনত কোটি জন্ম কপাল খুৱাই থাকিলেও হ'বনে এনে ভাগ্য? তেওঁলোকৰ হ'ল কিন্তু। গতিকে এই যে ভগৱানৰ লগত একত্ৰ হ'ব পৰাৰ সামৰ্থ্য, স্বহম তত্ত্বত বিলীন হ'ল। তুমিয়ে মই, ময়ে তুমি, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। হে প্ৰভু, মই বুলিবলেতো একোৱেই নাই, অহম মম হ'ব না শেষ। গতিকে তুমিয়ে মই, ময়ে তুমি, সেইকাৰণে বিলীন হৈ গ'ল তেওঁলোক। সেই বিলীন হোৱা গোপীসকলক এৰি থৈ ভগৱান কৃষ্ণৰ কৰ্তব্যৰ খাতিৰত যেতিয়া মথুৰালৈ আহিলে, এতিয়া ভগৱান কৃষ্ণৰ দেখিছে তাত সুখদেৱে পৰীক্ষিতক কৈছে যে হে পৰীক্ষিত, অৱস্থাটো এনেকুৱা হ'ল যে ব্ৰজাংগনা গোপীসকলৰ এতিয়া দিন নাযায় ৰাতি লহু গোলেলা আরে হামু বিনে গোপী আরে হামু বিনে গোপী আরে হামু বিনে গোপী রতি লেক যুগ যা। হে উদ্ধৱ, তুমি মোৰ প্ৰাণ সম গোপীসকলৰ খবৰ এটা লৈ আহা। কাৰণ তেওঁলোকৰ কাৰণে এটা তিল সমান সময় এতিয়া এটা যুগ সমান হৈছে মোৰ অবিহনে। ধৰল বিয়োগে গোপী কথমপি প্ৰাণা। তেওঁলোক মৰিবই ওলাইছে, কোনোমতে জীয়াই আছে, এটা ক্ষীণ আশাৰে মই আকৌ উভতি যাম তেওঁলোকৰ কাষলে। এই ক্ষীণ আশাটোৰে তেওঁলোক মাত্ৰ ধৰল বিয়োগে গোপী কথমপি প্ৰাণ। গতিকে তেওঁলোকে কেতিয়াবা খোজকাঢ়ি গৈ দেখিছে যে বৃন্দাবনত ভগৱান কৃষ্ণৰ পদচিহ্ন ধ্বজ বজ্ৰ অংকুশ পদ্ম পঞ্চ চিহ্ন বিদ্যমান হৈ আছে। এনেকুৱা চিহ্ন যদি বৃন্দাবনত কেতিয়াবা দেখিছে, সেই সূৰ্যৰ পদধূলিকে বুকুত সাৱটি বাগৰি 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 কান্দিছে। হে প্ৰভু, হে প্ৰাণ প্ৰিয়তম, হে কৃষ্ণ, তোমাৰ এই পদস্পৰ্শ আমি কেতিয়া পাম? তোমাৰ এই কৃপা হস্ত আমাৰ শিৰত কেতিয়া পৰিব? তোমাৰ সেই দিব্য শৰীৰৰ আলিংগন আমি কেতিয়া পাম? তাৰ ব্যতিৰেকে পৃথিৱীত তেওঁলোকৰ কাৰণে কোনো বস্তুৰে মূল্য নাই। প্ৰভুসকল, ভগৱান কৃষ্ণ ব্যতিৰেকে তেওঁলোকৰ জীৱনত কোনো বস্তুৰে মূল্য তেওঁলোকে নামানে।